মৰাণত টাই-আহোম যুৱ পৰিষদ অসম টাইপৰ সংবাদমেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগন্তুক 13 আৰু 14 ছেপ্টেম্বৰত অসম ভ্ৰমণৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব টাইপাই প্ৰধানমন্ত্ৰীক ঘূৰ মিছলি আখ্যা দি তেওঁৰ দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই কয় 2014 চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে বিজেপি চৰকাৰ শাসনলৈ আহিলে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব কিন্তু আজিলৈকে হেয়া হৈ উঠা নাই প্ৰধানমন্ত্ৰীয়ে মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ তুলি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে টাইপাই অহা 13 আৰু 14 ছেপ্টেম্বৰত মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি 12 ছেপ্টেম্বৰৰ পৰা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব টাইপাই লোক নিৰ্মাণ বিভাগৰ মৰাণ পৰিদৰ্শন ভৱনত সংবাদ মেলৰ জৰিয়তে এই হুংকাৰ প্ৰদান কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজ কোঁৱৰে আমি টাই-আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি সংবাদ মাধ্যমৰ যোগেদি অসমবাসীলৈ আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ কেইটামান বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল টাই-আহোমসকলে দীৰ্ঘ দিনৰ পৰা দীৰ্ঘ বছৰৰ পৰা জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবী তুলি আহিছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিগত কেইবাখনো চৰকাৰ আহিল আমি যদি হিচাপ কৰোঁ অসম গণ পৰিষদৰ চৰকাৰ কংগ্ৰেছৰ চৰকাৰ তাৰ পিছত আকৌ জাতি মাটি ভেটিৰ কথা কৈ বিজেপি চৰকাৰ আৰু বৰ্তমানলৈকে আমি যদি চাওঁ 2016 চনৰ পৰা আজি 25 চনলৈ এই অসমত বিজেপি চৰকাৰে শাসন কৰি আছে আৰু তেনেদৰে 14 চনতো দিল্লীত এই বিজেপি চৰকাৰে শাসনভাৰ দখল কৰিছে কিন্তু পৰিতাপৰ বিষয় যে প্ৰত্যেকখন চৰকাৰ দৰে এই বিজেপি চৰকাৰেও এই বৃহৎ জনগোষ্ঠীটো যি জনগোষ্ঠীটোৰ ত্যাগ আছে অসমৰ কাৰণে যি জনগোষ্ঠীটোৰ বিনিময়ত আজি অসম হৈ থাকিল বাংলাদেশলৈ ৰূপান্তৰিত নহল সেই জনগোষ্ঠীটো কিন্তু এই চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি অহা আমি দেখিবলৈ পাইছোঁ কি সেই 14 চনৰ নিৰ্বাচন কি 16 চনৰ নিৰ্বাচন কি 19 চনৰ কি 24 চনৰ নিৰ্বাচন কি 21 চনৰ নিৰ্বাচন কি প্ৰত্যেকবাৰ চৰকাৰতে প্ৰত্যেকখন যি বিধানসভা বা লোকসভা নিৰ্বাচন হয় প্ৰত্যেক নিৰ্বাচনতে এই জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰি আছে আৰু আগন্তুক দিনত 13 আৰু 14 ছেপ্টেম্বৰত পুনৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আগমন আৰু অসম আগমন হোৱাৰ লগে লগে এই জনগোষ্ঠীটোক লৈ তেওঁ আকৌ নতুন নতুন কিছুমান মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিব অসমবাসীক লৈ এই জনগোষ্ঠীক লৈ যি জনগোষ্ঠীটোৱে জনজাতিকৰণ বিচাৰি থকা হৈছে আহোমসকলৰ লগতে বাকী 5টা জনগোষ্ঠী আৰু মই এটা কথা এই নৰেন্দ্ৰ মোদীক সোঁৱৰাই দিব বিচাৰিছোঁ তেওঁ যি মিছা কথাৰ আশ্ৰয় লৈ 2014 চনত আহি অসমত নিৰ্বাচনী প্ৰতিশ্ৰুতি তেওঁ প্ৰদান কৰিছিল তেওঁ হিন্দীতে এষাৰ কথা কৈছিল এই কথাটো মই তেওঁকে শুনাব বিচাৰিছোঁ সংবাদ মাধ্যমৰ যোগেদি তেওঁ এষাৰ কথা কৈছিল যে মেৰে প্যাৰে ভাই और बहनों अगर 14 सन में अगर दिल्ली में हमारी सरकार आएगा तो टाई-अहोम के साथ 5 जनगोष्ठी को हम जनजातिकरण प्रदान करेंगे 6 महीने के अंदर एवं कथा এটা ভাষ্য আৰু সেই 6 মাহ পাৰ হৈ আজি যদি আমি চাওঁ 11 মাহ ভৰি দিছে গতিকে এনেকুৱা মিছলীয়া প্ৰধানমন্ত্ৰী আমি অসমলৈ অহা তীব্ৰ এইবাৰ বিৰোধ কৰিছোঁ টাই-আহোম যুৱ পৰিষদৰ তৰফৰ অসম আগমন এই অসম আগমনৰ আগৰ পৰা 12 তাৰিখৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত আমি বিক্ষোভ কাৰ্যসূচী পদ অৱৰোধ কাৰ্যসূচী লগতে তেওঁ যিবোৰ জনসভাত আচলতে তেওঁ ভাষণ প্ৰদান কৰিব যিবোৰ জনসভাত তেওঁ অংশগ্ৰহণ কৰিব সেই জনসভাতে শ টাই-আহোমৰ যুৱকে সংগ্ৰামী সতীৰ্থই তেওঁ কলা পতাকা প্ৰদান কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গতিকে আমি পুনৰবাৰ কৰিছোঁ যি মিছাৰ আচলতে প্ৰতিশ্ৰুতি লৈছিল যি মিছাৰ প্ৰতিশ্ৰুতি লৈ অসমত চৰকাৰ গঠন কৰিছিল এই হিমন্ত বিশ্ব শৰ্মা এই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁলোকৰ এই মিছাৰ প্ৰতিশ্ৰুতি এয়া বন্ধ কৰিবলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ আৰু দ্বিতীয় কথা হ'ল 26 চনৰ নিৰ্বাচন আহি আছে এই 26 চনৰ আগে আগে আমাৰ যদি জনজাতিকৰণ তেওঁলোকে প্ৰদান নকৰে তেতিয়াহ'লে যোৰহাটত যেনেধৰণে তেওঁলোকে পৰাজিত হৈছিল যোৰহাট লোকসভা 2024 চনত তেওঁলোকে আহোম অধ্যুষিত প্ৰায় 25টা সমষ্টিটো তেওঁলোকে কিন্তু পৰাজয় বৰণ কৰিবলৈ সাজু থাকিবলৈ আমি এই সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই সংবাদ মাধ্যমৰ যোগেদি স্পষ্টকৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ ধন্যবাদ